এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ পৰা এটা আশা আছিল মানে জুবিন ক্ষেত্ৰত যোৱা। তো দাদাৰ ওচৰত যোৱাৰ কাৰণে মানে মোৰ তৰফৰ পৰা এখন মানে গামোচাত তাতে মই হোপ এমব্ৰইডাৰী কৰি কিনে দাদাৰে ছবি এখন আঁকি কিনে নিবৰ কাৰণে ওলাইছোঁ। তো আহি এয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ পাই গ'লোঁ আৰু আমি দুজন আহিছোঁ। কাৰ লগত গৈছিলোঁ বাৰু এতিয়া নেদেখাওঁ। তাৰে পিছতে মই মুখখন দেখাই দিলোঁ, কিয় জানানে? হেলমেটটো মানে ইমানেই ডাঙৰ, মোৰ মুখৰ মানে মাথাৰ চাইজত নিমিলে। তো ধৰি যাই থাকিব লাগে আৰু গাড়ী যাই যে মানে আমি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ। মই দেখাই আছোঁ আপোনালোকক। যিহেতু সেইদিনা আছিলে 12 মে', তো সেইদিনা আছিলে শপত গ্ৰহণ অনুষ্ঠান। তো তাৰ কাৰণে আমাৰ মানে ৰাস্তাত বহুত জাম। মানে মনত অহাই নাছিলে যে সিদিনাখনে মানে শপত গ্ৰহণ অনুষ্ঠান আছিলে। তো কেঞ্চেল কৰিলোঁ হয় আমি যোৱাটো, কিন্তু নাই, আমি পাহৰি গৈছিলোঁ। তাৰপিছতে আমি যাই একদম জামৰ মাজত ফাঁচি ৰাস্তা মানে পাৰ হৈ যাই আছোঁ। আৰু এয়া মাজৰ ৰাস্তাটো মানে গাড়ী চাড়ী একদম নাই। তো সেইখিনি চাগে মানে VIP। আৰু তাৰপিছতে বাছৰ মাজে আমি এনেকৈ গ'লোঁ, মানে বাইক যিহেতু বাইকখন মাজে যাই থাকিব পাৰি আৰু ইমান মানুহৰ জাম, কি ক'ম আৰু। তাৰপিছতে ইমান ৰ'দ, তো ভাগৰো লাগছে, বৰো লাগছে। তো এইবিলাক মানুহ মানে খানাপাৰাত যিখন মানে জাগা আছে, তো তাতে মিটিংখন হৈছিল। তো তাৰপিছত জাম ভাঙি আমি পাই গ'লোঁ মানে আধা ৰাস্তা। তো আহি মানে এতেও মানে অলপ জাম নাপোৱা নহয়, কিন্তু ইয়াতেও জামটো অলপ কম। তাৰপিছতে আহি পালোঁ এইখিনি, আমি কি বুলি মই ভিডিঅ'টো কৰোঁতে মানে এইখিনি মই 9 মাইল বুলিয়ে ক'ম নে যোৰাবাট বুলিয়ে ক'ম, মোৰ মানে মাথাত আহাই নাই। আৰু এনেকুৱা মানে সেউজীয়া এটা পৰিৱেশৰ মাজে যাই কেনেকুৱা এটা ভাল লাগে, সেইটো বাৰু মোৰ নিচিনা মানুহবিলাকে জানে। মানে যিহেতু সেউজীয়াবোৰ বহুত প্ৰিয়। তো যাই আছোঁ মই এনেকৈ নাচি আৰু হাত ফুৰাই। তো ফাইনেলি গৈ পালোঁ জুবিন ক্ষেত্ৰ। তো যাৱাৰ মানে যিখিনি টাইম আছিলে, মানে ঠাইখিনি পোৱাৰ লগে মোৰ মনটো একদম মানে কি ক'ম আৰু, বুজাব নোৱাৰা এটা মানে অনুভৱ আৰু। মানে মনটো বহুত বেছি এটা মানে বেয়া লাগি গ'ল। তো খোজ নিদিওঁতে মোৰ ইমানখিনি মন বেয়া লাগিছে। তো খোজ দিয়াৰ পিছত ভাবক কিমান এটা মোৰ মন বেয়া লাগে। তো ফাৰ্ষ্ট যাই কিনে মই গ'লোঁ মানে চাকি ধূপ য'ত জ্বলাই সেইখিনি জেগাত গ'লোঁ। যিহেতু ধূপ জ্বলাম বুলি গৈছিলোঁ, তো ধূপখিনি মই জ্বলাবৰ কাৰণে গ'লোঁ। আৰু মই যাৰ লগত গৈছিলোঁ তেওঁ মোৰ ভিডিঅ'টো অলপমান কৰি থাকিলে। আৰু মই ধূপ যিখিনি জ্বলাই আছিলোঁ, মানে যিখিনি টাইমত ধূপ জ্বলাই আছোঁ, মানে সেৱা কৰি আছোঁ, তো তাৰপিছত মোৰ চকুৰ পানী একদম টুপ কৰি বৈ গ'ল। সেইখিনি বাৰু নেদেখালোঁ আপোনালোকক। আৰু তাৰপিছতে ইয়াত গৈ পাই দেখিলোঁ মানে ইমান মানুহ, মানে কি ক'ম আৰু, ফটো তুলি আছে। আৰু সেইখিনি দাদাৰ মানে পবিত্ৰ এটা সত্তাৰ চিতা বুলি ক'লোঁ। তাৰপিছতে এইখিনি মানে দাদাৰ প্ৰতি মৰম ভালপোৱা যিখিনি আছিলে, তো সেইখিনি গোটেই ইয়াতে যিহেতু দেখা পালোঁ, তো তাৰ কাৰণে ময়ো এইখিনি জেগাতে মই নিয়া বস্তুখিনি দিম বুলি থিৰাং কৰিলোঁ। আৰু এই বস্তুখিনি মই মানে গামোচাখন যিহেতু লৈ গৈছিলোঁ, তো তাতে মই দি দিলোঁ। তাৰ পৰা চেঞ্জ কৰিব মই জানো, কিন্তু মানে বেলেগত দিয়াতকৈ মই সেইখিনি জেগাত দি কিনে সেৱা প্ৰাৰ্থনা ল'লোঁ। তাৰপিছতে আহি কিনে আকৌ এবাৰ দাদাৰ মানে সেইখিনি ঠাই চালোঁ। আৰু ইয়াতে যিখিনি সৰুৰ পৰা মানে দাদাৰ স্মৃতি জড়িত হৈ আছে, তো সেইখিনিও ঘূৰি মেলি চালোঁ। আৰু ইয়াতে মানে মানুহখিনি মানে যোৱা মানুহখিনিৰ জিৰাব পৰা সুবিধাখিনিও আছে। তো তাৰপিছতে দাদাক দিয়া গামোচা তাত যিহেতু দি আছিলে, তো ময়ো এখন লৈ আহিলোঁ ঘৰত, যি দাদাৰ আশীৰ্বাদ হিচাপে। যিহেতু তাত গ'লোঁ, তো তাৰে মানে চিনস্বৰূপ গামোচাখন লৈ আহিলোঁ দাদাৰ। আৰু এইখিনি হৈছে দাদাৰ মানে পবিত্ৰ ঠাই, য'ত মানে দাদাক চিতা জ্বলোৱা হৈছিল। তো সেইখিনি। তাৰপিছত আৰু ইয়াতে এটা কথা কওঁ, আৰু ইয়াত মানে তাত যাই কিনে মানুহে কেনেকৈ মানে ইমান মানে বেলেগ প'জ দি কিনে ফটো উঠিব পাৰে নাজানো, কিন্তু মই ফটো সেমেকি থাকিল। তাৰপিছতে কিতাপখন দেখা পালোঁ, ককা এজনে বিক্ৰী কৰি আছে। তো ককাৰ পৰা কিতাপখন লৈ ল'লোঁ মই। তাৰপিছতে ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ বুলি। আৰু তাৰ পৰা ওলোৱাৰ পিছতো মোৰ মনটো
সেমেকি আছে তথাপিও আহি আৰু সেউজীয়া পৰিৱেশটো দেখি মোৰ ইমান এটা ভাল লাগিল তো তাতে নামি মিলি ফটো ভিডিঅ' অলপ কৰি ল'লোঁ তাৰপিছত আহি যাম আমি যাওঁতো যাম জানো যাম আমি মানে এয়া ক্লাছিক ৰেষ্টুৰেণ্টখনত মানে আহাৰ গ্ৰহণ কৰিলোঁ তাৰপিছত অলপমান ৰখি কিনে জাম যিহেতু হৈয়ে আছে তো জামৰ মাজে মাজে আমি আহি গ'লোঁ আকৌ ঘৰলৈ বুলি আৰু গাইজ চৰি মানে মই যিহেতু ভইচ অভাৰ কৰি আছোঁ তো ইয়াতে মানে জিউৰো মাত ওলাই আছে আমাৰ মাৰো মাত ওলাই আছে আৰু আহি বাছ এখনত মোৰ নামটো দেখা পাই মানে ভাল লাগি গ'ল সেইকাৰণে মই ভিডিঅ'টো নকৰাকৈ নাথাকিলোঁ আৰু ভিডিঅ' কৰি আহি আকৌ মানে জামত ফাঁচি আছে মানে যিটো ৰাস্তাত যোৱা হয় সেইটো ৰাস্তাত মানে জামৰ মাজে মাজে গ'লোঁ আহিলোঁ তো এইখিনিতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আজিৰ কাৰণে ইমানতে টাটা বাই বাই